নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইফালে দেখিছেনে কি ধুনীয়া বগৰীকেইটা দেখি একদম লোভ লাগিছেনে ইফালে বগৰী গছৰ পৰা পাৰি আনিলোঁ আৰু ধুনীয়াকৈ মই ধুই ল'লোঁ ধুই পেলাই ৰ'দত ধুনীয়াকৈ শুকুৱাই লৈছোঁ যাতে পানীখিনি নাথাকে অকণো আৰু এইখিনি মই নিমখত দি ল'ম এয়া মই দুদিন শুকুৱাই ল'লোঁ এতিয়া ইফালে মই নিমখত অকণ পিটিকি দি থৈছোঁ যাতে নিমখখিনি ধুনীয়াকৈ ভিতৰলৈ সোমাই যায় আৰু এনেদৰে দুদিনমান থৈ পেলাই মই এইখিনি মই ৰ'দত শুকুৱাই ল'লোঁ আৰু এইফালে মই মছলাখিনি ৰেডি কৰিছোঁ এফালে লৈছোঁ ধনিয়া জিৰা মেথি তাৰ পিছতে মছলা লৈছোঁ মানে চব গুটি আৰু ইফালে সৰিয়হ লৈছোঁ এইখিনি মই এক্সট্ৰাকৈ লৈ পেলাই অকণমান গৰম কৰিম তাৰ পিছতে মই এইখিনি মিক্সিত মাৰি ল'ম আৰু ধুনীয়াকৈ পেষ্ট হৈ যাব তেতিয়া একদম বেছি গুৰি কৰি দিয়া নাই অকণমান থৈ দিছোঁ আৰু ইফালে ধুনীয়াকৈ দেখিছেনে এইখিনি শুকাই গ'ল এইখিনি মই এতিয়া অকণমান তেলত ভাজি ল'ম এইটো মই বনাইছোঁ বগৰীখিনি মানে বহুত টেঙা সেইটো কাৰণে মই অলপমান মিঠৈ দি দিম ইয়াতে মই জলকীয়া ব্যৱহাৰ কৰা নাই কিন্তু এইফালে তেলত অলপমান ভাজি ল'লোঁ তাৰপিছতে এইখিনি মছলাখিনি দি দিছোঁ আৰু তাৰপিছতে দিছোঁ অলপমান হালধি আৰু নিমখটো যিহেতু দিয়াই আছে সেইটো কাৰণে মই ইয়াত নিমখ নাই দিয়া আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ লৰাই ল'ম তাৰপিছতে মই ইয়াত অলপমান দি দিম মিঠৈ কাৰণ যিহেতু বহুত টেঙা হৈ আছে আৰু চবেইতো বহুত টেঙা খাব নোৱাৰে ন সেইটো কাৰণে অলপমান মিঠা টেঙা সেনেকুৱা কৰিছোঁ মানে আৰু মই এনেই মিঠা আচাৰটো এনেকৈ মানে বগৰী বনাই পোৱা নাই কেনেকৈ বনাই নাজানো সেইকাৰণে মই নিজৰ ষ্টাইলতে বনাই দিছোঁ আৰু খাবলৈও কিন্তু বহুত ধুনীয়া হৈছে দেই আৰু এইফালে মিঠৈখিনি গলালৈকে মই ধুনীয়াকৈ গোটেইখিনি ভাজি লৈছোঁ কিন্তু মোৰ তেলটো অলপ বেছি হ'ল মই তেলটো ইয়াৰ পৰা অলপমান টুকি থলোঁ মই কিমান তেল দিব লাগে নাজানো কিন্তু মই সেয়া দি দিলোঁ এইফালে চাওকচোন মোৰ একদম ৰেডি হৈ গ'ল আচাৰ দেখিয়ে লোভ লাগিছেনে বাৰু আনফালে মোৰ কেইটামান কৰ্দৈ আছিলে আৰু কৰ্দৈকেইটা মই কাটি পেলাই ৰ'দত শুকুৱাইছিলোঁ তাৰপিছতে ভাবিলোঁ এইখিনিও অলপমান তেলতে যিহেতু মছলা আছিলে তেলতে এইখিনি মই মানে এনেকুৱা টক হিচাপত কৰিলোঁ আৰু টক হয় আচাৰ হয় যি হয় আৰু সেইখিনিও মই তেলতে এনেদৰে ভাজি অকণমান মিঠৈ দি মছলা দি পেলাই এনেদৰে দিছোঁ খাবলৈ এইখিনি বহুত ধুনীয়া হৈছে এইখিনি মানে মিঠাটো বেছি হৈছে আৰু বগৰীখিনি বেছি টেঙা আছিল কাৰণে টেঙা মিঠা হৈছে আৰু এইখিনি মিঠা টাইপৰ হৈছে আৰু মোৰ কেনেকুৱা লাগিল আচাৰ দুবিধ আপোনালোকে জনাব আৰু কমেণ্ট কৰিব দেই লাইক কৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব